নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলা আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা ৰাজনৈতিক খবৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে ৰিপুন বৰাই আৰু তেওঁৰ লগতে দলৰ আন কেইজনমান সদস্য কৰিছে দল ত্যাগ ইতিমধ্যে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো বিজেপিৰ বিৰুদ্ধে যি শক্তি যুঁজত অৱতীৰ্ণ হৈছিল তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা অসম তৃণমূল কংগ্ৰেছৰ জৰিয়তে তেওঁ সেই লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব নোৱাৰো বুলি উল্লেখ কৰিছে আৰু দল ত্যাগৰ পিছতে তেওঁ আৰু সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছতে এই কথা উল্লেখ কৰিছে তেওঁ কৈছে যে তেওঁ যি বিজেপিৰ বিৰুদ্ধে আসলতে যুঁজ দিছে সেই যুঁজত এই দলৰ পৰা তেওঁ কেতিয়াও অৱতীৰ্ণ হ'ব নোৱাৰে অসমৰ চৰকাৰে কেতিয়াও অসম তৃণমূল কংগ্ৰেছক আদৰি লোৱা নাই পশ্চিম বংগৰ এটা আঞ্চলিক দল বুলি ভাবে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক যাৰ বাবে এতিয়া সভাপতি গৰাকীয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে যদি দলে বিচাৰে তেনেহলে তেওঁ কংগ্ৰেছক যোগদান কৰিবলৈ আগ্ৰহী আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসম তৃণমূল কংগ্ৰেছৰ পৰা সভাপতি পদৰ পৰা পদত্যাগ ৰিপুন বৰা ইতিমধ্যে পদত্যাগ কৰিছে ৰিপুন বৰাই অসম তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰিপুন বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰে দলৰ আন সদস্যই সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞাৰো দল ত্যাগ তেওঁৰ লগত আন কেইবাজনো সদস্যই দল ত্যাগ কৰিছে প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনে একেলগে কৰিলে দল ত্যাগ অসমৰ মানুহে তৃণমূল কংগ্ৰেছক গ্ৰহণ কৰিব নোখোজে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে তাৰ লগতে তেওঁ কৈছে তৃণমূল কংগ্ৰেছক পশ্চিম বংগৰ এটি দল বুলি অসমৰ মানুহে গণ্য কৰে বুলি তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি জনাইছো এই মুহূৰ্তত এটা ৰাজনৈতিক খবৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে ৰিপুন বৰাই অসমৰ ৰাজনৈতিক ইয়াৰ পিছতে এক চৰ্চা দেখিবলৈ পোৱা গৈছে ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰিব নেকি এনে ধৰণৰ চৰ্চা এতিয়া চলিবলৈ দেখা পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ বিজেপি দলত কেতিয়াও যোগদান নকৰে তেওঁ বিজেপিৰ বিৰুদ্ধে শক্তি যুঁজত অৱতীৰ্ণ হৈছে আৰু অসম তৃণমূল কংগ্ৰেছৰ পৰা তেওঁ বিজেপিৰ বিৰুদ্ধে যি যুঁজ আসলতে দিছে সেই যুঁজত তেওঁ কেতিয়াও অৱতীৰ্ণ হ'ব নোৱাৰে তেওঁ নিজৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হ'ব নোৱাৰে যাৰ বাবে তেওঁ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো যিটো দলত আৰম্ভণিৰে পৰা তেওঁ বিশেষভাৱে কষ্ট কৰি আহিছে যিটো দলক তেওঁ আগুৱাই লৈ যোৱাৰ নেতৃত্ব দিছিল অসম তৃণমূল কংগ্ৰেছ সেই দলটিৰ সভাপতি পদৰ পৰা ইতিমধ্যে তেওঁ পদত্যাগ কৰিছে আৰু তাৰ লগতে আন কেইবাজনো সদস্যই কৰিছে সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞাই দল ত্যাগ কৰিছে প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনে একেলগে কৰিছে দল ত্যাগ তেওঁ কৈছে যে মই যি আশাৰে টিএমচি দলত যোগদান কৰিছিলোঁ সেয়া ভবামতে নহ'ল অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক আঁকোৱালি নকয় আৰু তেওঁ ক'ত আসলতে যোগদান কৰিব অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত ক'ত যোগদান কৰিব সেয়া যদিও স্পষ্টকৈ জনোৱা নাই কিন্তু তেওঁ এই কথা উল্লেখ কৰিছে যে যদি অসমৰ কংগ্ৰেছ দলে বিচাৰে তেনেহ'লে তেওঁ কংগ্ৰেছত যোগদান কৰিবলৈ আগ্ৰহী কিয়নো কংগ্ৰেছ তেওঁৰ পুৰণি ঘৰ বুলিও তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে টিএমচিক অসমৰ মানুহে এটা পশ্চিম বংগৰ আঞ্চলিক দল বুলি ভাবে পশ্চিম বংগত যিদৰে মমতা বেনাৰ্জীয়ে বিজেপিক ৰোধ কৰিবলৈ তেওঁ সফল হৈছে বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলৈ তেওঁ যেনেদৰে সফল হৈছে সাহসী তেওঁ যোদ্ধা হিচাপে পশ্চিমবংগত যিদৰে নিজৰ স্থিতি ধৰি ৰাখিছে অসমতো আমি তেনেদৰে বিজেপিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব পাৰিম বুলি ভাবিছিলোঁ কিন্তু অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক গ্ৰহণ কৰিবই নিবিচাৰে যাৰ বাবে তেওঁ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে এই মুহূৰ্তত আমাৰ হাতত ৰিপুন বৰাৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ চাবলৈ গ'লে তেনেকুৱা কোনো সংঘাত হোৱা নাই বুলিয়ে ক'ব লাগিব কাৰণ আমি সামগ্ৰিকভাৱে কথাবিলাক চাব লাগিব নেশ্যনেল লেভেলত মমতা বেনাৰ্জীৰ যিটো ইমেজ বা তেওঁ যি ধৰণে যুঁজাৰু বুলি তেওঁৰ এটা সুনাম আছে সেইখিনিৰ প্ৰতি আমাৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে কিন্তু আমি এই যে অসমৰ মানুহে পশ্চিমবংগৰ আঞ্চলিক দল বুলি যিটো নেৰেটিভ ইয়াত আছে এই নেৰেটিভটোক আমি দূৰ কৰিবৰ কাৰণে আমি কিছু পৰামৰ্শও আগবঢ়াইছিলোঁ সেই পৰামৰ্শবিলাকৰ ভিতৰত আছিল যে তৃণমূলত অসমৰ মূল খুঁটিৰ এজন মানুহক তৃণমূলৰ এটা নেতৃত্বত ৰাখিব লাগে ৰাজ্যিক নেতৃত্বত নহয় কেন্দ্ৰীয় নেতৃত্বত ঠিক সেইদৰে আমি কৈছিলোঁ যে ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন তেওঁৰ কৰ্মস্থলী গোটেই পশ্চিমবংগ আছিল কলিকতা আছিল কলিকতাত তেওঁৰ টালিগঞ্জৰ যিটো ঘৰ সেইটো ইতিহাস জড়িত ঘৰ গতিকে সেই ঘৰটো
এটা হেৰিটেজ সাইট হিচাপে কৰিব লাগে বুলি আমি পৰামৰ্শ আগবঢ়াইছিলোঁ আৰু ঠিক সেইদৰে কোচবিহাৰত থকা মধুপুৰ সত্ৰ এই মধুপুৰ সত্ৰ গোটেই অসমৰ সাহিত্য সংস্কৃতিৰ লগত একাত্মভাৱে জড়িত আমাৰ দুইজনা গুৰু মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱ দুইজনা গুৰুৱে বৈষ্ণৱ আন্দোলন বৈষ্ণৱ ধৰ্ম ইয়াৰ পৰাই প্ৰচাৰ কৰিছিল বুলি ক'লেও অত্যুক্তি কৰা নহ'ব আৰু তেওঁলোক দুইজনে ইয়াতে শেষ নিশ্বাস ত্যাগ কৰিছিল গতিকে অসমীয়া মানুহৰ এটা ইমোশ্যন আছে এই মধুপুৰ সত্ৰখনৰ লগত গতিকে আমি কৈছিলোঁ যে মধুপুৰ সত্ৰখন উন্নত কৰিব লাগে আৰু অসমৰ সাহিত্য সংস্কৃতিৰ আৰু গুৰু দুজনাৰ এই গোটেই স্মৃতি তাত সংৰক্ষিত কৰি এটা কালচাৰেল হাব হিচাপে গঢ়ি তুলিব লাগে আমি একেটা পৰামৰ্শ আগবঢ়াইছিলোঁ কিন্তু যি কাৰণতে নহওক একেটা পৰামৰ্শও যিহেতু কাৰ্যকৰী নোহোৱাৰ কাৰণে অসমৰ মানুহে ইয়াক গ্ৰহণ কৰিবলৈ টান পালে মানে অসমৰ মানুহে এই তৃণমূলক অসমৰ মানুহৰ অন্তৰৰ দল বুলি গ্ৰহণ কৰিবলৈ টান পালে আৰু সেইকাৰণে আমি ভাবিলোঁ এনে পৰিস্থিতিত আমি অসমত তৃণমূল কৰি যোৱাটো এটা অৰণ্য ৰোদনৰ বাহিৰে আন একো নহ'ব আৰু সেইকাৰণে আমি তৃণমূল ত্যাগ কৰাৰ সিদ্ধান্ত ল'লোঁ 2022 চনত মই কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত মই যোগদান কৰিছিলোঁ আৰু তেতিয়া মই যোগদান কৰিছিলোঁ এটা সপোন লৈ পেলাই সেইটো হৈছে কি যে তৃণমূলৰ নেত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সুদীৰ্ঘকাল পশ্চিমবংগত বিজেপিৰ লগত যি ধৰণে আপোচবিহীনভাৱে সংগ্ৰাম কৰিছে যুঁজিছে আৰু পশ্চিমবংগত তেওঁ যি ধৰণে বিজেপিক প্ৰতিহত কৰিব পাৰিছে ঠিক একেদৰে আমি ভাবিছিলোঁ অসমত যদি আমি তৃণমূল কংগ্ৰেছৰ প্লেটফৰ্মত অসমতো আমি এনেদৰেই বিজেপিক প্ৰতিৰোধ কৰিব পাৰিম আৰু সেই উদ্দেশ্য লৈয়েই আমি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলোঁ আৰু দলটো শক্তিশালী কৰিবলৈ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰিছিলোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অসমত মানুহে তৃণমূল কংগ্ৰেছক গ্ৰহণ কৰিব খোজা নাইকিয়া যি কাৰণতেই নহওক পশ্চিমবংগত মমতা বেনাৰ্জীক ভাল পায় বা অসমৰ মানুহে মমতা বেনাৰ্জীক ৰেছপেক্ট কৰে ভাল পায় কিন্তু তেওঁৰ দলটোৰ নীতি আদৰ্শ বা যিখিনি কাৰ্যপন্থা সেইখিনি অসমত গ্ৰহণযোগ্য নহয় আৰু সেইকাৰণে অসমৰ মানুহে তৃণমূল কংগ্ৰেছক পশ্চিমবংগৰ এটা ৰাজনৈতিক দল বুলি গণ্য কৰে আৰু গতিকে পশ্চিমবংগৰ এটা ৰাজনৈতিক দল অসমৰ মানুহে গ্ৰহণ কৰিব নিবিচাৰে যেনেকৈ অসমৰ আঞ্চলিক দলটোক যেনেকৈ ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ মানুহে গ্ৰহণ কৰিব নোখোজে ঠিক একেদৰে আমাৰ অসমৰ মানুহেও পশ্চিমবংগৰ আঞ্চলিক দলটোক গ্ৰহণ কৰিব নোখোজে যদিও তৃণমূল তেওঁলোকে এটা আমি সকলোৱে অল ইণ্ডিয়া তৃণমূল বুলি কওঁ কিন্তু বাস্তৱিকতে ই পশ্চিমবংগৰ এটা আঞ্চলিক দল সদৃশেই কাম কৰি আছে এইটোৱেই হৈছে মূল কথা গতিকে অসমৰ ৰাইজে যেতিয়া তৃণমূলটো অসমত গ্ৰহণ নকৰে বা কৰিব বিচৰা নাই তেতিয়াহ'লে আমি এই তৃণমূলৰ প্লেটফৰ্মৰ পৰা আমি কেনেকৈ আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আমাৰ লক্ষ্য হৈছে বিজেপিক প্ৰতিৰোধ কৰা তেতিয়া আমি বিজেপিৰ বিৰুদ্ধে যুঁজখন আমি আগবঢ়াই নিব নোৱাৰিম আৰু সেইকাৰণে আমি অযথা আমাৰ সময় আৰু আমাৰ শক্তি অপচয় কৰাৰ পৰিৱৰ্তে মই তৃণমূল কংগ্ৰেছৰ পৰা মোৰ সতীৰ্থবৃন্দৰ সৈতে আমি আজি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ